নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো যদি আপোনাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব আজি এই ভিডিওত আপোনাক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ যি ফৰেষ্ট গাৰ্ড এএফপিএফ কনষ্টেবল তাৰপিছত ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট আছে সেইগিটা পোষ্টৰ বাবে আপোনালোকৰ এজ কিমান লাগিব তাৰপিছত আপোনালোকৰ হাইট কিমান লাগিব তাৰপৰা আপোনালোকৰ ইয়াৰ যেটো সিলেকশন প্ৰসেস আপোনাক গোটেইখিনি জনাই দিম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া ভিডিওটো আৰম্ভণিতে আপোনাক এটা কথা জনাব বিচাৰিছো যে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ আপোনালোকৰ ফৰেষ্ট গাৰ্ড হওক নাইবা এএফপিএফ কনষ্টেবল নাইবা ড্ৰাইভাৰ কনষ্টেবল কোনো ধৰণৰ এডভাৰটাইজমেন্ট অহা নাই এতিয়া ভিডিওটো মই এই কাৰণে প্ৰস্তুত কৰিছো যে মোক কেইবাজনে আপোনালোকক কমেন্ট কৰিছে ইয়াৰ যেটো সিলেকশন প্ৰসেস নাইবা ইয়াৰ এজ কিমান লাগে বা আপোনালোকৰ হাইট কিমান লাগে সেইবাবে মই ভিডিওটো প্ৰস্তুত কৰিছো তাৰ পিছত আপোনালোকৰ 2023 চনত যি আপোনালোকৰ এডভাৰটাইজমেন্ট আহিছিল এই এডভাৰটাইজমেন্টৰ ওপৰত নিৰ্ভৰ কৰি মই ভিডিওটো বনাইছো কাৰণ আপোনালোকৰ 2023 চনত যেটো সিলেকশন প্ৰসেস আৰু 2025 চনৰ যি এডভাৰটাইজমেন্ট সিলেকশন প্ৰসেসটো আপোনালোকৰ সেম হয় আৰু ফলনি হৈ নাথাকে গতিকে আপোনালোকৰ 2023 চনৰ যেটো সিলেকশন প্ৰসেস 2025 চনতো এই একেটা হ'ব এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ যেটো ফৰেষ্ট গাৰ্ডৰ পোষ্ট আছে সেই পোষ্টৰ বাবে বহুতে আপোনালোকক অপেক্ষা কৰিছে কাৰণ দুটা আছে ফাৰ্স্ট কথা ইয়াত আপোনালোকৰ বয়স বেছি হলে এপ্লাই কৰিব পাৰে সেকেন্ড অপশনটো আছে আপোনালোকৰ হাইটৰ বাবে এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ যেটো ফৰেষ্ট গাৰ্ডৰ পোষ্ট আছে সেই পোষ্টৰ বাবে আপোনালোকৰ বয়স হ'ব লাগিব 18 পৰা 40 বছৰ আপোনালোকৰ 18 পৰা 40 বছৰ যিখিনি জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব তাৰ পিছত আপোনালোকৰ গভৰ্ণমেন্টৰ নিয়ম অনুসৰি আপোনালোকৰ যিসকল ওবিসি এমওবিসি নাইবা এসসি এসটি ক্যান্ডিডেট আছে তেওঁলোকে এজ ইলেকশন হ'ব তাৰ পৰা আপোনালোকৰ এএফপিএফ কনষ্টেবল আৰু ড্ৰাইভাৰ কনষ্টেবলৰ যেটো পদ আছে আপোনালোকৰ সেই পদকেইটাৰ বাবে আপোনালোকৰ বয়স হ'ব লাগিব 18 পৰা 25 বছৰ এতিয়া আপোনালোকৰ যেটো ফৰেষ্ট গাৰ্ডৰ পোষ্ট আছে সেই ফৰেষ্ট গাৰ্ডৰ পোষ্টত আপোনালোকৰ হাইটটো কম লাগে এতিয়া আপোনালোকৰ যিসকল জেনাৰেল ওবিসি এমওবিসি আৰু এসসি মেল ক্যান্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 163 সেন্টিমিটাৰ তাৰ পৰা যিসকল ফিমেল ক্যান্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 150 সেন্টিমিটাৰ তাৰ পৰা আপোনালোকৰ যিসকল এসটি ক্যান্ডিডেট আছে এসটি তেওঁ এসি হওক বা এসটি পিএ হওক তেওঁলোকৰ মেল ক্যান্ডিডেটৰ হাইট হ'ব লাগিব 153 সেন্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগিব 145 সেন্টিমিটাৰ মই আপোনালোকৰ হাইটটো কৰিছো যিসকল জেনাৰেল ওবিসি এমওবিসি আৰু এসসি মেল ক্যান্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 163 সেন্টিমিটাৰ তাৰ পৰা যিসকল ফিমেল ক্যান্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 150 সেন্টিমিটাৰ তাৰ পিছত আপোনালোকৰ যিসকল এসটি ক্যান্ডিডেট আছে তেওঁলোকৰ মেল ক্যান্ডিডেটৰ হাইট হ'ব লাগিব 153 সেন্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগিব 145 সেন্টিমিটাৰ তাৰ পৰা আপোনালোকৰ যেটো এএফপিএফ কনষ্টেবল আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স তাৰ পিছত আপোনালোকৰ যেটো ড্ৰাইভাৰ কনষ্টেবল সেইগিটা পদৰ বাবে আপোনালোকৰ হাইট হ'ব লাগিব আপোনালোকৰ যিসকল জেনাৰেল ওবিসি এমওবিসি আৰু এসসি মেল ক্যান্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 162.56 সেন্টিমিটাৰ আৰু যিসকল ফিমেল ক্যান্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 154.94 সেন্টিমিটাৰ তাৰ পিছত আপোনালোকৰ যিসকল এসটি ক্যান্ডিডেট আছে এসটি তেওঁ এসি হওক বা এসটি পি হওক তেওঁ আপোনালোকৰ যিসকল মেল ক্যান্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 160.02 সেন্টিমিটাৰ তাৰ পৰা যিসকল ফিমেল ক্যান্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 152.40 সেন্টিমিটাৰ তাৰ পিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকৰ যিসকল মেল ক্যান্ডিডেট আছে আপোনালোকৰ জেনাৰেল হওক ওবিসি হওক বা এমওবিসি হওক এসটি হওক এসটি হওক তেওঁলোকৰ আপোনালোক সকলোৰে বাবে যেটো চেষ্টটো সমান আপোনালোকৰ নৰ্মেল 79 সেন্টিমিটাৰ হ'ব লাগিব আৰু আপুনি 5 সেন্টিমিটাৰ খোলা লাগিব তাৰ পিছত আপোনালোকৰ এএফপিএফ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ বাবে আপোনালোকৰ যেটো চেষ্টটো আছে আপোনালোকৰ জেনাৰেল ওবিসি এমওবিসি এসসি আৰু এসটি পি ক্যান্ডিডেটৰ নৰ্মেল চেষ্ট 80 সেন্টিমিটাৰ হ'ব লাগিব আৰু 5 সেন্টিমিটাৰ খোলা লাগিব তাৰ পিছত যিসকল এসটি এজ ক্যান্ডিডেট আছে তেওঁলোকৰ নৰ্মেল চেষ্ট হ'ব লাগিব 78 সেন্টিমিটাৰ তাৰ পিছত আপোনালোকৰ আহি গ'ল সিলেকশন প্ৰসেস এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ড তাৰ পিছত আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবল এএফপিএফ আপোনালোকৰ যি তিনটা পোষ্ট আপোনালোকৰ তিনটা পোষ্টৰ বাবে আপোনালোকৰ সিলেকশন প্ৰসেসটো অলপমান বেলেগ আপোনালোকৰ প্ৰায় একে খালি অলপমান বেলেগ এতিয়া আপোনালোকৰ যেটো ফৰেষ্ট গাৰ্ড পোষ্ট আছে ফৰেষ্ট গাৰ্ডৰ পোষ্টটো আপোনালোকৰ সিলেকশন প্ৰসেস 4টা স্টেপ
তাৰপিছত আপোনালোকৰ AFPF আপোনালোকৰ 3টা ষ্টেপ আৰু আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ আপোনালোকৰ 4টা ষ্টেপ এতিয়া আপোনালোকৰ যেটো ফাৰ্স্ট ষ্টেপ আপোনালোকৰ ফাৰ্স্ট ষ্টেপটো আপোনালোকৰ তিনিটাৰে একেই আপোনালোকৰ ফাৰ্স্ট ষ্টেপটো হৈছে আপোনালোকৰ ফিজিক্যাল আপোনালোকৰ ফৰেষ্ট গাৰ্ড হওক বা AFPF হওক ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ তিনিটাৰ বাবে ফিজিক্যাল একেই আপোনালোকৰ ল'ৰাসকলে 3200 মিটাৰ 14 মিনিটৰ ভিতৰত দৌৰিব লাগে আৰু ছোৱালীসকলে আপোনালোকৰ 1600 মিটাৰ আপোনালোকে 8 মিনিটৰ ভিতৰত দৌৰিব লাগে তাৰ পিছত আপোনালোকৰ ফিজিক্যালৰ যেটো সেকেন্ড ইভেন্ট আপোনাৰ সেকেন্ড ইভেন্টটো হৈছে আপোনালোকৰ লং জাম্প ল'ৰাসকলে 16.5 ফুট মাৰিলে এক্সিলেন্ট আৰু ছোৱালীসকলে 12.5 ফুট মাৰিলে এক্সিলেন্ট তাৰ পিছত আপোনালোকৰ যেটো সেকেন্ড ষ্টেপ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ সেকেন্ড ষ্টেপ হৈছে আপোনালোকৰ ৰিটেন টেষ্ট আপোনালোকৰ AFPF সেকেন্ড ষ্টেপ হৈছে ৰিটেন টেষ্ট কিন্তু আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ সেকেন্ড ষ্টেপটো বেলেগ আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ সেকেন্ড ষ্টেপটো হৈছে আপোনালোকৰ স্কিল টেষ্ট আপোনালোকৰ ড্ৰাইভাৰসকলৰ 10 মাৰ্কছৰ স্কিল টেষ্ট হয় তাৰ পিছত আপোনালোকৰ যে ৰিটেন টেষ্ট হ'ব আপোনালোকৰ ফৰেষ্ট গাৰ্ড AFPF আৰু ড্ৰাইভাৰ কনষ্টেবলৰ থাৰ্ড ষ্টেপ হয় আপোনালোকৰ ৰিটেন টেষ্টটো একেই হয় আপোনালোকৰ এটা ৰিটেন টেষ্ট হয় আপোনালোকৰ আটাইকেইটা পঢ়াব আপোনালোকৰ তাত 100টা মাল্টিপল চইচ কোৱেশ্চন থাকে প্ৰতিটো কোৱেশ্চনৰ আপোনালোকৰ হাফ মাৰ্ককে থাকে আপোনালোকৰ টোটেল মাৰ্ক হয় আপোনালোকৰ 50 আৰু টোটেল কোৱেশ্চন হয় 100 আপোনালোকৰ এটা ভাল কথা যে তাত কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকে তাৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ ৰিটেন টেষ্ট হয় তাত আপোনালোকৰ যেতিয়া 2023 চনৰ পৰীক্ষা হৈছিল 65টা আপোনালোকৰ জিকে পৰা কোৱেশ্চন আছিল তাৰ পিছত আপোনালোকৰ মেথছৰ পৰা 20টা আছিল ইংলিছৰ পৰা 10টা আছিল আৰু অনলি 5টা কোৱেশ্চন আছিল ৰিজনিংৰ পৰা আকৌ মই কৈছো জিকে পৰা আছিল 65টা তাৰ পিছত মেথছৰ পৰা আছিল 20টা আপোনালোকৰ ইংলিছৰ পৰা আছিল 10টা আৰু আপোনালোকৰ ৰিজনিংৰ পৰা আছিল অনলি 5টা কোৱেশ্চন তাৰ পিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যেটো থাৰ্ড ষ্টেপ ফৰেষ্ট গাৰ্ডৰ থাৰ্ড ষ্টেপটো হৈছে আপোনালোকৰ ৱাকিং টেষ্ট আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকে 26 কিলোমিটাৰ খোজ কাঢ়িব লাগে আৰু যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকে 16 কিলোমিটাৰ খোজ কাঢ়িব লাগে তাত কোনো ধৰণৰ মাৰ্ক নাথাকে জাস্ট আপুনি কোৱালিফাই কৰিলে হৈ যায় তাৰ পিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যেটো লাষ্ট ষ্টেপ আপোনালোকৰ লাষ্ট ষ্টেপটো হৈছে আপোনালোকৰ অৰেল বা ভাইভা আপোনালোকৰ যেটো AFPF আপোনালোকৰ লাষ্ট ষ্টেপ আপোনাৰ যেটো 3 নম্বৰ ষ্টেপ হেতু হৈছে আপোনালোকৰ অৰেল বা ভাইভা আৰু আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ যেটো লাষ্ট ষ্টেপ হৈছে আপোনালোকৰ যেটো 4 নম্বৰ ষ্টেপ হেতু হৈছে অৰেল বা ভাইভা আৰু তিনিটাৰ বাবে অৰেল বা ভাইভা একেই হয় আপোনালোকৰ একেলগতে হয় তাৰ পিছত আপোনালোকৰ বহুতে সুধি থাকে যে NCC মাৰ্ক থাকে নে নাথাকে আপোনালোকৰ ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবলৰ ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ তিনিটাতে NCC 5 মাৰ্ক থাকে তাৰ পৰা আপোনালোকৰ যেটো ফাইনেল মেৰিট লিষ্টটো আপোনালোকৰ কেনেদৰে মৰা হয় আপোনালোকৰ যেটো ফৰেষ্ট গাৰ্ড আৰু AFPF কনষ্টেবলৰ আপোনালোকৰ পোষ্ট আছে আপোনালোকৰ তাত টোটেল মাৰ্ক হয় 100 আপোনালোকৰ ফিজিকেলত থাকে 40 মাৰ্কছ ৰিটেনত থাকে 50 মাৰ্কছ NCC থাকে 5 মাৰ্কছ আৰু আপোনালোকৰ যেটো অৰেল বা ভাইভা থাকে আপোনালোকৰ 5 মাৰ্কছ আপোনালোকৰ এই 100 মাৰ্কৰ ওপৰত নিৰ্ভৰ কৰি ফাইনেল মেৰিট লিষ্টখন মৰা হয় তাৰ পৰা আপোনালোকৰ যেটো ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট আছে তাত আপোনালোকৰ টোটেল মাৰ্ক হয় 110 আপোনালোকৰ ফিজিকেলত থাকে 40 মাৰ্কছ তাৰ পিছত আপোনালোকৰ স্কিল টেষ্টত থাকে 10 মাৰ্কছ আপোনালোকৰ ৰিটেনত থাকে 50 মাৰ্কছ তাৰপৰা আপোনালোকৰ NCC থাকে 5 মাৰ্ক আৰু অৰেল বা ভাইভা থাকে 5 মাৰ্ক আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ ফাইনেল মেৰিট লিষ্টখন 110 মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি মৰা হয় এতিয়া আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে 2025 চনত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত অহা আপোনালোকে ফৰেষ্ট গাৰ্ড হওক AFPF কনষ্টেবল হওক বা ড্ৰাইভাৰ কনষ্টেবল এটা চাকৰি ল'ম বুলি আছে তেন্তে আপুনি প্ৰথম ফিজিকেলটো ভাল কৰক আপোনালোকৰ প্ৰথম ফিজিকেল হ'ব কাৰণ আপুনি ফিজিকেলৰ এটা ভাল মাৰ্ক পালেহে আপুনি ৰিটেন টেষ্ট দি ল'ব আৰু লগতে ৰিটেনৰ বাবে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক যেতিয়া 2023 চনত আপোনালোকৰ ইণ্টাৰভিউ হৈছিল আপোনালোকে যিসকলে দিছিলে সেইসকলে গম পাইছিলে যে আপোনালোকৰ ইণ্টাৰভিউ শেষ হোৱাৰ আপোনালোকৰ 10 দিনৰ পিছতে ৰিটেন টেষ্ট পাতিছিলে গতিকে আপোনাৰ যেতিয়া এপ্লিকেশ্যন মুকলি হ'ব বা ইণ্টাৰভিউ হ'ব তাৰপিছত আপুনি ৰিটেন টেষ্টৰ বাবে পঢ়িবলৈ সময় নাপাব পাৰে গতিকে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক আপুনি ফিজিকেলৰ এটা ভাল মাৰ্ক পায় যদি ৰিটেনত বেয়া মাৰ্ক পায় তেতিয়া আপুনি চাকৰি নাপায় আপোনালোকৰ যি ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টৰ চিলেবাছৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ লিংক দি দিম আপোনালোকে তাৰ যিটো চিলেবাছটো চাই ল'ব আৰু আপোনালোকক কি কিতাপ পঢ়িব লাগে ৰিটেন টেষ্টৰ বাবে তাৰ ওপৰতো মই এটা ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দি দিম আপোনালোকে ভিডিঅ'টো চাই ল'ব ধন্যবাদ